আমাৰ ভাৰতীয় ক্ৰিকেট দলটি যদিও পাকিস্তানৰ বিৰুদ্ধে কিছু সময়ৰ আগতে খেলখনত জয়লাভ কৰিবলৈ সক্ষম হৈছে প্ৰায় 6 ৰানত কিন্তু এনেকুৱা কেইজনমান খেলুৱৈ আছে যি কেইজন খেলুৱৈক হয়তো আমাৰ ভাৰতীয় টিমৰ প্লেইং 11ৰ পৰা বাহিৰ নকৰিলে বা তেওঁলোকক যদি এতিয়াই প্লেইং 11ৰ পৰা আঁতৰাই নিদিয়ে তেনেহলে আহিবলগীয়া টাইমত আমাৰ ভাৰতীয় দলটি বিপদত পৰিব পাৰে বা 2024 বৰ্ষৰ টি20 বিশ্বকাপ পুনৰ এবাৰ আমাৰ ভাৰতীয় দলে হয়তো জয়লাভ কৰিবগৈ নোৱাৰিব বা জিকিব নোৱাৰিব বুলি ক'ব লাগিব আৰু এই খেলুৱৈ কেইগৰাকী কোন হয় প্ৰায় মই 3 গৰাকী খেলুৱৈৰ নাম লম যি নেকি বহুত বেছি ডাঙৰ প্লেয়াৰ হয় ডাঙৰ নাম থকা প্লেয়াৰ হয় কিন্তু প্ৰদৰ্শন একেবাৰে তেওঁলোকৰ নিম্নমানৰ গতিকে আহক সেই খেলুৱৈ কেইজন কোন হয় আৰু কিয় তেওঁলোক এটা বুজা হৈ বৰ্তমান সময়ত ভাৰতীয় দলত বহি আছে বা প্লেইং 11ত স্থান পাই আছে আৰু প্ৰত্যেকবাৰে যেতিয়াই ডাঙৰ মেচ আহে তেতিয়াই তেওঁলোকে একেবাৰে ভাৰতীয় দলটিক বিপদত পেলাই আউট হৈ যোৱা দেখা যায় আৰু মই আপোনালোকক জনাব বিচাৰিম বা সম্পূৰ্ণভাৱে ধুনীয়াকৈ বুজাই দিবলৈ চেষ্টা কৰিম কিয় তেওঁলোকক প্লেইং 11ৰ পৰা বাহিৰ কৰি দিবলৈ কৈছো গতিকে বহুত বেছি এটা ইন্টাৰেষ্টিং ভিডিঅ' হ'ব কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ খবৰৰ বাবে এতিয়া সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু ভাৰত বনাম পাকিস্তানৰ খেলখন অনুষ্ঠিত নোহোৱাৰ আগতে প্ৰায় 12 ঘণ্টামান আগতে মই টুইট কৰি বা ইউটিউবতো মই জনাই দিছিলো যে আমাৰ ভাৰতীয় ক্ৰিকেট দলটি খেলখনত জিকিব যিয়ে নহওক আৰু যেতিয়া মেচ চলি আছিল আসলতে বহুতে কৈ আছিল যে ইন্ডিয়া হাৰিব মাত্ৰ 120 ৰান টাৰ্গেট দিছিল কিন্তু মই তেতিয়া কৈছিলো যে ইন্ডিয়াক হয়তো এই পিচখনত হৰুৱাটো একেবাৰে অসম্ভৱ কথা বেলেগ অন্য দলৰ বাবে গতিকে সেইবাবে মই একেবাৰে 100% চৰ আছিলো যে ইন্ডিয়া জিকিব আৰু দেখিলে আপোনালোকে প্ৰায় 6 ৰানত খেলখনত জয়লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু সেই খেলখনত যেতিয়া আমাৰ ভাৰতীয় বলিং লাইনটো উজ্বলি উঠিল কিন্তু বেটিং লাইনটো একেবাৰে দুৰ্বল দেখা গ'ল বুলি ক'ব লাগিব আৰু মানি লৈছো মই স্লো পিচ হয় পিচখন একেবাৰে বেটিংৰ বাবে উপযোগী নহয় কেৱল বলাৰৰ বাবেহে উপযোগী হয় কিন্তু এনেকুৱা 3জন খেলুৱৈ আছে যিয়ে নেকি কেৱল এইখন খেলতে নহয় এইখন খেলতে কেৱল বেয়া খেলা নাই আগৰ বহুত তেওঁলোকে প্ৰেছাৰ মেচত বেয়া খেলি ভাৰতীয় দলক বিপদত পেলোৱা দেখা গৈছে বা টি20 বিশ্বকাপ হওক এদিনীয়া বিশ্বকাপ হওক আইচিচিৰ কোনো টুৰ্ণামেণ্টতে তেওঁলোকে ভাল খেলিব পৰা নাই বা তেওঁলোকে একেবাৰে আমাৰ ভাৰতীয় দলক ডুবাই দিছে বুলি ক'ব লাগিব আৰু সেইবাবে হয়তো আমাৰ ভাৰতীয় দলে ইমান দিন হৈ গ'ল প্ৰায় 10টা 11টা বছৰ হৈ গ'ল ট্ৰফি জিকিব পৰা নাই আইচিচি ট্ৰফি জিকিব পৰা নাই গতিকে মই প্ৰথম গৰাকী খেলুৱৈৰ নাম ল'ব বিচাৰিছো সেইগৰাকী খেলুৱৈৰ নাম বহুত বেছি ডাঙৰ হয় আপোনালোকে হয়তো শুনি আচৰিত হ'ব সেইগৰাকী খেলুৱৈৰ নাম হৈছে ৰবীন্দ্ৰ জাদেজা হয় ৰবীন্দ্ৰ জাদেজা আমি জানো কিমান এগৰাকী সাংঘাতিক অলৰাউণ্ডাৰ হয় আমাৰ ভাৰতৰ কিন্তু আটাইতকৈ বেছি ইন্টাৰেষ্টিং কথা বা আপোনালোকে জানি আচৰিত হ'ব যে ৰবীন্দ্ৰ জাদেজাই কেৱল আমাৰ ভাৰতীয় দলৰ হৈ টেষ্ট ক্ৰিকেটতহে ভাল প্ৰদৰ্শন কৰি আহিছে কিন্তু প্ৰায় 4টা 5টা বছৰ হ'ল তাৰ আগতে ৰবীন্দ্ৰ জাদেজাৰ ভাল পাৰফৰমেন্স অহা এদিনীয়া আৰু টি20 ফৰ্মেটত মই যদি আপোনালোকক মনত পেলাই দিব বিচাৰো ৰবীন্দ্ৰ জাদেজাৰ যিটো আটাইতকৈ বেছি ভাল ইনিংছ বুলি ক'ব লাগিব এদিনীয়া হওক বা টি20 ফৰ্মেটত হেতু আহিছিল প্ৰায় 2019 চনতে আৰু 2019 চনৰ যি এদিনীয়া বিশ্বকাপৰ সেমিফাইনেল অনুষ্ঠিত হৈছিল সেই সেমিফাইনেলখনতে ৰবীন্দ্ৰ জাদেজাই আচলতে এটা ভাল ইনিংছ খেলিছিল বুলি ক'ব লাগিব নিউজিলেণ্ডৰ বিৰুদ্ধে তাৰ পৰা আপোনালোকে চাও কিমান বছৰ হৈ গ'ল 5টা বছৰ হৈ গ'ল ধনী অৱসৰ ললে কিমান খেলুৱৈ অৱসৰ ললে কিমান দিন হৈ গ'ল আচলতে তাৰ পাছত কিন্তু ৰবীন্দ্ৰ জাদেজাৰ বেটৰ পৰা হওক বা বলিঙৰ ফালৰ পৰা এতিয়ালৈকে কিন্তু তেখেতে একো কৰিব পৰা নাই না তেখেতে মেচ জিকাইছে ভাৰতক না তেখেতে ভাৰতীয় দলৰ হৈ কেৰানমান হলো মাৰিব পাৰিছে কালি আমি দেখিলো খাটাই খুলিব নোৱাৰিলে আৰু টি20 ফৰ্মেটত ৰবীন্দ্ৰ জাদেজাই আজিলৈকে ইমান মেচ খেলিলে হয় বেটিং কৰিবলৈ নাপায় কিন্তু তথাপিও মাত্ৰ এটা বা দুটাহে মেচ উইনিং ইনিংছ আছে বুলি ক'ব লাগিব তাৰ বাহিৰে ৰবীন্দ্ৰ জাদেজাই টি20 ফৰ্মেটত একোৱে কৰিব পৰা নাই আজিলৈকে আৰু মই নাভাবো যে ৰবীন্দ্ৰ জাদেজাৰ 2024 বৰ্ষৰ টি20 বিশ্বকাপৰ প্লেইং 11ত জেগা বনে গতিকে তেখেতৰ আপোনালোকে মোক কমেন্ট সেকশনত জনাব যে প্লেইং 11ত এগৰাকী খেলুৱৈৰ জেগা বনে নে বেলেগ অন্য খেলুৱৈক ভাৰতীয় দলত স্থান দিব লাগে মই কিন্তু ৱাশ্বিংটন সুন্দৰ ফালে যাব বিচাৰিম আৰু তাৰ পাছতে আৰু এজন খেলুৱৈ আইপিএলৰ পাৰফৰমেন্স চাই লৈ গৈছিল আমাৰ ভাৰতৰ যিবিলাক পিচ আছে ফ্লেট পিচ হয় সেই পিচ বিলাকত একেবাৰে উৰাই 6 মৰা দেখিলে একেচুতে লৈ গ'ল টি20 বিশ্বকাপলৈ আৰু বিচিচিআই এইটো কথা নাভাবিলে যে হে ইউএছএ বা ৱেষ্ট ইণ্ডিজত যিবিলাক পিচ হ'ব সেই পিচ বিলাক হৈছে স্লো পিচ আৰু আমি আইপিএলত দেখিছিলো সেইগৰাকী খেলুৱৈক যে স্লো পিচত তেখেতে একেবাৰে
ভাল বেটিঙে কৰিব নোৱাৰে বলিংটো বাদ দিয়ক তেখেতে ভাল বেটত কানেক্টে কৰিব নোৱাৰে কিন্তু তথাপিও তেখেতক লৈ গৈছিল এতিয়া বুজা হৈ গৈছে বুলি ক'ব লাগিব ভাৰতীয় দলৰ বাবে মই কথা পাতি আছো শিৱম দুবেৰ বিষয়ে হয় শিৱম দুবে আপোনালোকে জানে আইপিএলত বহুত বেছি ডাঙৰ ডাঙৰ 6 মাৰিছিল ভাৰতীয় টিমৰ হৈ আফগানিস্তানৰ বিৰুদ্ধে যেতিয়া টি20 সিৰিজ খেলিছিল তাত ডাঙৰ ডাঙৰ বিশাল 6 মাৰিছিল নো ডাউট কিন্তু স্লো পিষ্টত এগৰাকী খেলুৱৈৰ পাৰফৰমেন্স একেবাৰে ঠিক নহয় আজিলৈকে মই যিমান দেখিছো কেৱল স্লো পিষ্টতে নহয় যদি এখন পেছাৰ মেচ আহে শিৱম দুবে কিন্তু একেবাৰে নচলে বুলি ক'ব লাগিব আৰু আপোনালোক সকলোকে মই এটা ইন্টাৰেষ্টিং কথা জনাই দিব বিচাৰিছো যে এখন পেছাৰ মেচত বা আজিলৈকে যিমান শিৱম দুবে পেছাৰ মেচ খেলিলে ডমেষ্টিকৰ হওক বা আইপিএলৰ হওক বা ইন্টাৰনেশ্যনেল হওক ইন্টাৰনেশ্যনেলটো বহুত কমেই খেলিছে বাৰু পেছাৰ মেচ কিন্তু তেখেতৰ যেটো এভাৰেজ হয় এই এভাৰেজটো হৈছে মাত্ৰ 14 মানে এখন পেছাৰ মেচত তেখেতে খুব বেছি 14 ৰানহে মাৰিব পাৰে গতিকে তেনেকুৱা খেলুৱৈৰ কি প্ৰয়োজন আমাৰ ভাৰতীয় প্লেইং 11ত যিগৰাকী খেলুৱৈ নেকি মাত্ৰ এখন পেছাৰ মেচত 14 ৰান মাৰে কিন্তু আনফালে এগৰাকী খেলুৱৈ বহি আছে 89 এভাৰেজ লৈ এখন টি20 মেচত তেখেতে 89 ৰান পৰ্যন্ত মাৰি দিব পাৰে এনেকুৱা এগৰাকী খেলুৱৈ বহি আছে 187 ষ্ট্ৰাইক ৰেট বুলি ক'ব লাগিব ৰিংকু সিঙৰ কথা মই কৈ আছো ৰিংকু সিং বেঞ্চত বহি আছে কিন্তু শিৱম দুবে খেলি আছে 14 এভাৰেজ পেছাৰ মেচত কিন্তু তেখেতে প্লেইং 11ত স্থান পায় আৰু বাকি যি পেছাৰ মেচত খেলে সেই গৰাকী খেলুৱৈক দলৰ পৰা বাহিৰ কৰি থৈছে গতিকে মই কি বুলি কম এইটো টিমে দুৰ্ভাগ্যবশতঃ যদি কেনেবাকৈ ডাঙৰ মেচত বিৰাট ৰোহিত যদি আউট হৈ গুচি যায় ঋষভ পন্থ যদি আউট হৈ গুচি যায় বাকি এই সকল খেলুৱে পেছাৰ ল'ব পাৰিবনে বা মেচ উইনিং ইনিংছ খেলিব পাৰিবনে আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব কিন্তু মই নাভাবো যে শিৱম দুবেৰ প্লেইং 11ত স্থান বনে বা জেগা বনে তাৰ পাছতে আৰু এজন লেজেণ্ড খেলুৱৈ আছে ৰব হেজন খেলুৱৈটো একেবাৰে ডাঙৰ টুৰ্নামেন্ট আহিলেই 0 1 2 3 এনেকুৱা ৰান মাৰি যায় হয় মই কথা পাতি আছো বিশ্বৰ বৰ্তমান সময়ৰ আইচিচি ৰেংকিংৰ টি20ৰ নম্বৰ 1 বেটাৰ বুলি ক'ব লাগিব আৰু মই কম যে নামত টি20ৰ নম্বৰ 1 বেটাৰ সূৰ্য কুমাৰ যাদৱৰ বিষয়ে মই ক'ব বিচাৰিছো নো ডাউট সূৰ্য কুমাৰ যাদৱে সৰু সৰু সিৰিজত কেনেকুৱা খেলে আমি সকলোৱে দেখিছো মোৰ এজন প্ৰিয় খেলুৱৈ হয় বুলি ক'ব লাগিব সূৰ্য কুমাৰ যাদৱ কিন্তু পাকিস্তানৰ লগত সূৰ্য কুমাৰ যাদৱৰ এভাৰেজ কিমান আপোনালোকে জানে নে মাত্ৰ 12 মানে সূৰ্য কুমাৰ যাদৱে পাকিস্তানৰ লগত মাত্ৰ 12 ৰান মাৰে এনেকুৱাই বুলি আপোনালোকে ধৰি ল'ব পাৰে আৰু পাকিস্তানৰ বিৰুদ্ধে সূৰ্য কুমাৰ যাদৱৰ যেটো হাইষ্ট স্কোৰ হেতু হৈছে মাত্ৰ 18 আৰু ষ্ট্ৰাইক ৰেটটো সূৰ্য কুমাৰ যাদৱৰ আপোনালোকে কিমান জানে নে 118 যেটো নেকি আজিকালি এদিনীয়া ফৰ্মেটত আসলতে কনসিডাৰ কৰা হয় 118 120 ষ্ট্ৰাইক ৰেট গতিকে এই গৰাকী খেলুৱৈৰ পৰা আপোনালোকে কি আশা কৰিব যি গৰাকী খেলুৱৈ নেকি টি20ৰ নম্বৰ 1 বেটাৰ হয় সেই গৰাকী খেলুৱৈ পাকিস্তানৰ বিৰুদ্ধে লাষ্ট 5টা ইনিংছত বা পাকিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা 5খন খেলত মাত্ৰ 64 ৰান মাৰিছে হাফ সেঞ্চুৰী বাদ দিয়ক 20 ৰানে মাৰিব পৰা নাই গতিকে এনেকৈ আমাৰ ভাৰতীয় টিমে ওয়াৰ্ল্ড কাপ জিকিবগৈ নেকি এনেকৈ আমাৰ ভাৰতীয় টিমে কিমান বলাৰৰ ওপৰত ভৰসা কৰিব কিমান ৰোহিত বিৰাটৰ ওপৰত ভৰসা কৰিব আপোনালোকে মোক কমেন্ট সেকশনত জনাই দিব যদি এইবিলাক ভুল শুধৰাই নলয় যদি সূৰ্য কুমাৰ যাদৱে আহিবলগীয়া টাইমত প্ৰেছাৰত খেলিব নোৱাৰে তেনেহলে মই লিখি দিম যে আমাৰ ভাৰতীয় টিমটো আহিবলগীয়া টাইমত বিপদত পৰিবলৈ গৈ আছে হয় পাকিস্তানৰ লগত জেছে তেছে জিকি গল 6 ৰানত জিকি গল এটো সকলোৱে জানে মই কৈছিলো পাকিস্তানৰ লগত জিকিব যেনে তেনে কিন্তু যেতিয়া অষ্ট্ৰেলিয়া আহিব ইংল্যান্ড আহিব তাৰ লগতে ওয়েস্ট ইন্ডিজ আহিব এইবিলাক টিমৰ লগত কেনেকৈ হ'ব যদি প্ৰেছাৰ মেচ আহে দলৰ যদি বা প্লেইং 11ত থকা যদি তিনিগৰাকী খেলুৱৈ খেলিবই নোৱাৰে তেনেহলেটো ওয়াৰ্ল্ড কাপ জিকিব নোৱাৰিব বা বিশ্বকাপৰ ট্ৰফিটো জিকিব নোৱাৰিব আৰু এই ভিডিওটো মই ইমানতে সামৰণি মাৰিব বিচাৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও